এই গোটেই পাৱাব দি তলত এইবিলাক অলমি অলমি লাগি থাকিব কিন্তু ইয়াক বৰষুণ কৰিব নোৱাৰে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰি প্ৰজন্মলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা এইগৰাকী অধ্যক্ষই চাওক এই প্ৰতিবেদন স্বাস্থ্যই পৰম ধন নিৰোগী হৈ জীৱন যাপন কৰিব পৰাজনহে চহকী সুস্বাস্থ্য অবিহনে সুষম জীৱনৰ সোৱাদ উপভোগ কৰি উদযাপন কৰিব পৰাটো সম্ভৱ নহয় এই কথা সেইজনেহে উপলব্ধি কৰিব পাৰে যাৰ জীৱন দৰ্শন সম্পৰ্কে অধ্যয়ন আছে যিয়ে সেউজীয়া ধৰণিত জীৱশ্ৰেষ্ঠৰ এখন নিৰ্মল ছবি আঁকিব বিচাৰে হয় আজি আমি এই প্ৰতিবেদনেৰে দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ তেনেকুৱা এগৰাকী ব্যক্তিৰ চিন্তা আৰু কৰ্মৰ ফচলৰ ছবি য'ত তেওঁ শিষ্যক বিদ্যায়তনিক শিক্ষা প্ৰদানৰ সমান্তৰালকৈ নিজ হাতেৰে কৰা কৃষিকৰ্মৰ ক্ষেত্ৰখনতো যে আজি এগৰাকী সফল কৃষকৰ চানেকিৰে সমৃদ্ধ হৈ পৰিছে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা এইগৰাকী শিক্ষাসেৱী অধ্যক্ষই নিজ গৃহত কৰা কৃষিকৰ্মৰ সুন্দৰ বাগিচাখনৰ মাজেৰে নিৰোগী হৈ থাকিব পৰাকৈ সমাজলৈ সজাগতা আৰু সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে দিবলৈ বিচৰা ইতিবাচক বাৰ্তাক তেওঁৰ সদিচ্ছাক আশা কৰিছোঁ এয়া আপোনাৰ বাবে দহৰ বাবে হয়তো হ'ব পাৰে এক অনুপ্ৰেৰণাৰ কঠীয়াতলী নলবাৰীৰ জাগাৰাস্থিত উত্তৰ কামপিঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ কাজিপাৰাৰ লখিমীনগৰ নিবাসী নৱ ডেকাই সহধৰ্মিনী অসম চৰকাৰৰ কৰ্মচাৰী অৰ্পণা ডেকাৰ সহযোগত কৰি গৈ আছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম আজিকালি কৃষিক্ষেত্ৰৰ একাংশ কৃষকৰ মুখত শুনিবলৈ পোৱা ৰাসায়নিক সাৰ অবিহনে ফচল লাভ কৰিব নোৱাৰি জাতীয় কথাক যেন মিছা বুলি প্ৰমাণ কৰি দেখুৱাইছে এইগৰাকী কৃষকৰ ৰূপত চিনাকি দি ভাল পোৱা শিক্ষাব্ৰতীয়ে কৃত্ৰিম ৰাসায়নিক সাৰ কীটনাশকৰ পৰিৱৰ্তে কেৱল গোবৰ সাৰ কেঁচু সাৰ পচন সাৰ মেটেকাৰ শুকান গুৰিৰে প্ৰস্তুত কৰা জৈৱিক সাৰ প্ৰয়োগেৰে পৰ্যাপ্ত পৰিমাণৰ উৎপাদন কৰিবলৈ সামৰ্থ্য হোৱা এইগৰাকী অধ্যক্ষ নৱ ডেকাৰ হাতৰ পৰশত বিভিন্ন থলুৱা জাতৰ লগতে অন্যান্য প্ৰায় সকলো প্ৰকাৰৰ পাচলি ফল মূল ফুল আদিৰে ভৰি পৰিছে বাগিচাখন পদূলিৰে সোমালেই চালেই চকুৰোৱা এক নান্দনিক পৰিৱেশ ৰচনা কৰি সঁচাকৈ আকৰ্ষণীয় কৰি তুলিবলৈ সক্ষম হৈছে এইহাল দম্পতী চাওঁ হওকচোন এই প্ৰতিবেদন মোৰ দেউতা খেতিয়ক আছিল মোৰ অৰিজিন ঘৰ জাগৰা তাৰ পৰা মই নলবাৰীত আহিলোঁ 90ত আহি তেতিয়াৰ পৰা মোৰ এটা নিচা আছিল যে মই কৃষি কৰ্মটো মই খুব ভাল পাওঁ ভাড়া ঘৰত থাকিও মই বিভিন্ন ধৰণে মই চব খেতি কৰিছিলোঁ যেতিয়া মই স্থায়ীভাৱে ইয়াত কাজিপাৰাত এষ্টাব্লিছ হ'লোঁ হৈ মোৰ এই চিন্তাটো আগৰ পৰা আহিল এইকাৰণে আহিল যে আমি চাকৰি কৰিও যদি এইটো কাম কৰিব পাৰোঁ এই যিবিলাক নিবনুৱা আছে যিবিলাক ৰাস্তাত এনেই বহি থাকে কোনো কাম বন নকৰে তেওঁলোকে আমাৰ পৰা কিবা এটা শিকক আমি যেনেদৰে পাৰে তেনেদৰে আমি তেওঁলোকক সহায় কৰিম আৰু যাতে আমি কোনো ধৰণে অখাদ্যটো খায় কোনো ৰাসায়নিক দ্ৰব্য ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি কোনো কৃষিত ব্যৱহাৰ কৰি মানুহক অনিষ্ট কৰাতকৈ আমি নিজেই কেঁচু সাৰেৰে প্ৰস্তুত কৰা মেটেকাৰ গুৰিৰে প্ৰস্তুত কৰা আমি কৃষিটো কৰি আছোঁ আৰু এই বস্তুটো মোৰ 1990 চনৰ পৰা এইটো নিৰৱচ্ছিন্নভাৱে চলি আছে আৰু ইয়াত মই নতুনকৈ সংযোজন কৰিছোঁ ড্ৰেগন নতুনকৈ মই বিভিন্ন ভেৰাইটিজ আমৰ বুলি আনিছোঁ বেদনা আনিছোঁ ষ্ট্ৰবেৰী আনিছোঁ তাৰপিছত মালটা আনিছোঁ কমলা টেঙা আনিছোঁ এইবিলাক আমি নতুনকৈ আৰম্ভ কৰিছোঁ মধুৰিআম আনিছোঁ আৰু অহাবাৰ এনেকুৱা এটা ছিজনত মোৰ গোটেইবিলাক
একদম ভৰপূৰকৈ লাগিব। ইতিমধ্যে সেইবিলাক কলি ওলাইছে আৰু সেইবিলাক আমি প্ৰায়ে খুব কষ্ট কৰোঁ। আমি সময় নাপাওঁ, ৰাতিপুৱা আমি সময় নাপাওঁ, 1 ঘণ্টা সময় পাওঁ, কিন্তু যিটো বন্ধ পাওঁ বন্ধত একদম পূৰাদৰে আমি লাগি যাওঁ। মোৰ সহধৰ্মিনীও আছে, তেওঁ খুব কষ্ট কৰে। যিমানে আমি ফুলৰ লগত সমান্তৰালভাৱে আমি কৃষিটোতো আমি আগবাঢ়ি গৈছোঁ আৰু এনেকুৱাভাৱে আমি কৰি থাকিলে অন্ততঃ মানুহবিলাকে যাতে দেখা পায়। এতিয়া কোনোবাই যদি আমাৰ খেতি চাবলৈ আহে, আমি কওঁ যে বিধানবিলাক আমাৰ পৰা নিয়া, তোমালোকে খেতি কৰ্মত আৰম্ভ কৰা, মোক তাৰে কাৰণে পইচা দিব নালাগে, মাত্ৰ টেকনিক কি কৰিছোঁ কি কৰা নাই এইবিলাক যাতে তোমালোকে শিকিব পাৰা। এই ক্ষেত্ৰত মোক ইয়াত এজন মোৰ ঘৰত হৰ্টিকালচাৰ কলেজৰ এজন প্ৰফেচাৰ থাকে, ডক্টৰ শৰ্মা, তেখেত এই বিষয়েৰে তেখেতে মোক খুব সাংগঠনিকভাৱে হওক বা কাৰিকৰী দিশতে হওক মোক খুব সহায় দিহা পৰামৰ্শ আগবঢ়াইছে। তেখেতৰ এই পৰামৰ্শটোক মই সদায় স্বীকাৰ কৰিব লাগিব। আৰু তেখেত এখন নিজস্ব ফাৰ্ম আছে জাগিৰোডত, সীতাজখলা। এই সীতাজখলাত তেখেতৰ নিজস্ব এটা ফাৰ্ম আছে আৰু তেখেত এনেকুৱা ঠাই পাই নিজেও গৌৰৱান্বিত আৰু মোকো পাই তেখেতে খুব ভাল পাইছে। আৰু ফেমিলিটো বৰ্তমান বাহিৰত আছে, তেওঁলোক আহিব। তেখেতৰ পৰাও মই এই ক্ষেত্ৰত বহুত আশা কৰিছোঁ আৰু তেখেতেও খুব ভাল পাইছে এনেকুৱাভাৱে কামবিলাক কৰাৰ বাবে। আৰু আমি আগবাঢ়ি যাম যেতিয়ালৈকে আমাৰ স্বাস্থ্য ভালে থাকে। আৰু মোৰ এটা মাহ আছে ৰিটায়াৰমেণ্টৰ, এটা মাহ পিছত মই ফুল টাইম দিম, বহুত সময় দিম আৰু যেনেভাৱে কৰিব লাগে মোৰ আদৰ্শটো বেলেগে লওক, আহক, মই শিকাম আৰু ইয়াত বিনা পইচাই তেওঁলোকে খাই যাওক আৰু সেইটো আদৰ্শ তেওঁলোকে লৈ তেওঁলোকে ফল মূল খেতি কৰক, কৃষি কৰ্মত খেতি কৰক, ৰবি শস্য কৰক আৰু যাতে প্ৰত্যেকেই এইটোৰ প্ৰতি এটা প্ৰত্যেকৰে মানসিকতাটো চেঞ্জ হৈ যায়। এতিয়া বজাৰত পায়, মানুহবিলাকক কওঁ তুমি কিয় খেতি নকৰা, তেওঁ কৈছে 10 টকাত কেজি পায়। 10 টকাত আচলতে কেজিত 10 টকা খাই গাজৰত এইটো বিষ খোৱা যেন লাগে। আমাৰ ইয়াততো কমপ্লিট অৰ্গেনিক কেঁচুসাৰ, গোবৰ আৰু মেটেকাৰ গুড়িৰ বাহিৰে আমাৰ ইয়াত একো নাই। পচন সাৰটো আছে, আমি সেইবিলাক মাজে মাজে দিওঁ আৰু সেইবিলাকৰ বাবে আমাৰ প্ৰডাকশ্যনটো খুব ভাল হয়। আজি 1 মাহ আগত আমি কবিবিলাক শেষ কৰিছোঁ, কিমান কবি লাগিছিল হিচাপ নাই, কিমান ভাল হৈছে। এতিয়া আমি লতাজাতীয় আৰম্ভ কৰিছোঁ, বাৰিষা খেতিটো অলপ কমেই হয় লতাজাতীয়। তাৰপিছত আমাৰ তৰমুজ আছে, আমি তিয়হ মই মোটামুটি 3 মাহ আগৰ পৰা খাইছোঁ, জিকা মাৰ্চৰ 1 তাৰিখৰ পৰা খাইছোঁ। গতিকে এইবিলাক আৰম্ভ হৈছে আৰু কাম কৰিলে প্ৰত্যেকে কিন্তু খাব পাৰিব, এইটোত কোনো ধৰণৰ অসুবিধা নাই। কিন্তু যদি কাম নকৰে ৰখি থাকে নাই, সেইটোৰ দ্বাৰা কোনো নহয়। কিন্তু এটা মই বেলেগ নাই, মানুহক এটা দেখুৱাব বিচাৰিছোঁ যে চাকৰি জীৱনৰ মাজতো যে কাম কৰিলে এনেকুৱা ধৰণৰ আগবাঢ়িব পাৰি, সেই বস্তুটো দেখাৰ কাৰণে মই আচলতে কৰিছোঁ। কষ্ট হয়, কষ্টটো কিন্তু কষ্ট বুলি নাভাবোঁ। এতিয়া মই ছাইডত পাৰ্মানেণ্ট গছবিলাকৰ কথা ভাবিছোঁ, বিশেষকৈ ফ্ৰুটছৰ, ফলবিলাকৰ। এইবিলাক আমি ভেৰাইটিজ বগৰী পাই, মই ডেফডিলৰ পৰা আনিছোঁ, জাগিৰোডৰ ডেফডিলৰ পৰা আনিছোঁ। মই যিকোনো নাৰ্চাৰীৰ পৰা বিধানবিলাক নানো, প্ৰায়ে মই এইবিলাক ষ্ট্ৰবেৰী মই অনলাইন কৰি আনিছোঁ, হায়দৰাবাদৰ পৰা সেইবিলাক আহিছে। আহি পেলাই খৰচ হৈছে, কিন্তু খৰচটো মই খৰচ বুলি ভবা নাই, যে মই যি প্ৰডাকশ্যন কৰিব পাৰিছোঁ, প্ৰডাকশ্যন কৰা বস্তুটো চাই মোৰ নিজৰ ভাল লাগিছে, সেইটোৱে আচল কথা, বেলেগ কথা নাই। গতিকে আৰু নিজৰ সৃষ্টিটো সকলোৱে ভাল পায়। যেনেদৰে এটা সন্তান জন্মিলে মা দেউতাকে নিজৰ পিতৃত্ব বা মাতৃত্বৰ গৌৰৱ অনুভৱ কৰে, ঠিক তেনেদৰে আমিও সেই বস্তুটো ৰোৱাৰ পিছত যিটো প্ৰডাকশ্যন হয়, সেই প্ৰডাকশ্যনৰ পৰা আমি নিজকে গৌৰৱ অনুভৱ কৰোঁ, বেলেগ একো নাই। আৰু সেইটো কৰি আছোঁ, ভাল লাগিছে, কৰি যাম যেতিয়ালৈকে স্বাস্থ্য ভালে থাকে। আৰু আমাক বয়সে খুব কষ্ট দিব নোৱাৰে, কিয় আমি কামেই কৰি থাকোঁ, সেইকাৰণে আমি কৰি আছোঁ আৰু আগবাঢ়ি যাম। তাতে ৰাইজৰ সহযোগো লাগিব, কিছুমান ছাপৰ্টো লাগে। কেতিয়াবা এনেকুৱা ঠাই আছে য'ত আনে খেতি কৰিলে বেয়া পায়, আমাৰ সেইখিনিত এনেকুৱা এই এৰিয়াটোত নাই। বহুতে প্ৰেছ কৰে, ভাল পায় আৰু আমাক দেখিছে। সেইকাৰণে মই কওঁ, কোনোবাই যদি খেতি কৰিব বিচাৰিছে আগবাঢ়ি আহক, দিহা পৰামৰ্শ আমি দিম, আমি বিধান দিম, আমি পুলি দিম, মাত্ৰ আপোনালোকে খেতি কৰক। নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্পণা ডেকা। আকৌ কওক নতুনকৈ। মোৰ নাম শ্ৰী অৰ্পণা ডেকা। মোৰ মাহঁতৰ ঘৰ ইয়াৰ পৰা 6 কিলোমিটাৰ দূৰত, বনগাঁও। মোৰ মাহঁতৰ ঘৰখনতেই তাৰমানে এটা বাগিচাৰ ভাল পৰিৱেশ আছিলে। মোৰ আইতা, মানে দেউতাৰ মা, আইতা মোৰ এই বাগিচা খুব পাতিছিল। মানে সেই সৰুৰ পৰাই তাৰমানে মোটামুটি আমি জানা হোৱাৰ পৰা তাৰমানে আইতাক বাগিচাত দেখিছোঁ ফুলৰ লগত। সেই তেতিয়াৰ পৰাই মোৰ আচলতে একদম সৰুৰ পৰাই মোৰ আচলতে ফুলৰ প্ৰতি এটা নিচা বুলি ক'ব লাগিব। তাৰপিছত তেনেকৈ সৰুতেতো তেনেকৈ ঘৰত কৰিছিলোঁ। তাৰপিছত কৰি
মোৰ দেউতাৰো আছিলে অৱশ্যে নিচা ফুলৰ খেতিত, মানে ফুল ভাল পাইছিল। তাৰপিছত আহি পিছত বিয়াৰ পিছতো আৰু মোৰ শহুৰহঁতৰ ঘৰখনত জাগৰাত বিয়া হ'লোঁ। তাত গৈও তাৰমানে মই এখন মানে ফুলনিয়ে পালোঁ এওঁলোকৰ ঘৰৰ সন্মুখত। তেতিয়া এই নাৰ্জী মানে লোকেল ফুল আছিল আৰু কিবা কিবি। তাৰপিছত এওঁৰো বৰ নিচা আছিলে। তেওঁলোকৰ ঘৰতো পাচলিৰে এখন বাগিচা আছিলে সন্মুখৰ ফালে। মানে গৈ মই পৰিৱেশটো বৰ ভাল পালোঁ। পাই মানে তেনেকৈ আৰু মই এটা বেছি উৎসাহ পালোঁ, মানে এওঁৰো আছে নিচা। গতিকে পিছত যেতিয়া আমি নলবাৰীত আহিলোঁ, আহি পেলাই প্ৰথমতে আমিতো ভাড়াত আছিলোঁ। তাতো আনকি আমি ভাড়া ঘৰতো আমি এটা কেম্পাছ পাইছিলোঁ আৰু ডাঙৰ কেম্পাছ। তাতো মানে আমি কৰিছিলোঁ, এই ফুলৰ বাগিচা পাতিছিলোঁ, পাচলিৰ খেতি কৰিছিলোঁ। তাৰপিছত যেতিয়া ইয়ালৈ আহিলোঁ, নিজৰ মানে মাটিখিনি কিনি যেতিয়া ইয়ালৈ আহিলোঁ, আহি ইয়াতো আৰু এৰা নাই আৰু তেতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু কৰি যিখিনি অলপ সময় পাওঁ, মানে চাকৰি কৰাৰ উপৰিও যিখিনি ছোৱালী দুজনীক টাইম দিয়াৰ পিছত যিখিনি পাওঁ সেইখিনি মই মানে বাগিচাতে থাকোঁ। বেলেগ মানে টিভিতো সিমান টাইম নিদিওঁ, ইমান নাচাওঁ টিভি চিভি এইবিলাক। তাৰপিছত সেয়া আৰু সেনেকৈ আৰু হয়। আচলতে কি ফাৰ্ষ্ট কথা, এইটো মোৰ এটা নিজৰ ছেটিছফেকশ্যনৰ কাৰণে কৰিছোঁ। তাৰোপৰি ৰিলছটো এই সময়ো নিশ্চয় লাগে এইবিলাক। মোৰ তাৰমানে সেইকণ সময়ো নাই আচলতে। মোৰ বাগিচাখনত মানে বাদ দি পেলাই যদি মই আধা ঘণ্টা সেইখিনি দিওঁ, মোৰ বহুত তাৰমানে কিবা কিবি ৰৈ যাব বাগিচাখনৰ কাম। সদায় তাৰমানে ইহঁতৰ লগত সদায় কাম থাকে। এই ধৰি লওক মানে শুকান ফুলবিলাক কাটিব লাগে, শুকান পাতবিলাক গুচাব লাগে, এই মেডিচিন লাগে, সিহঁতক খাদ্য লাগে। আমাক যেনেকৈ সদায় খাদ্য লাগে আৰু সদায় একেবিধ খাদ্য নহয়, ঠিক তেনেকৈ তাহাঁতৰ এই মানে ফুলনিৰো ফুলবিলাককো কিবা কিবি খাদ্য লাগে। সেইবিলাক যোগান ধৰা, সেইবিলাক কৰি থাকোঁতে মই ৰীল বনাবলৈ আচলতে সময় নাই। আৰু অৱশ্যে মই এইটো এটা ইণ্টাৰেষ্টতো অহা নাই তাৰমানে। মই মানে হেৰি ইণ্টাৰেষ্ট থাকিলে নিশ্চয় বনালোঁ হয় তাৰ মাজতো, কিন্তু মোৰ ইণ্টাৰেষ্টটো নাই একচুৱেলি। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।